हेलो स्टूडेंट्स वेलकम टू आवर चैनल इको अफ नलेज। आज आम आलोचना करिम एचएसर रिजाल्ट सन्दर्भत और एचएस आज जीतु एचएसर रिजाल्ट दिसे फाइनल एग्जामिनेशनर रिजाल्ट दिसे और बहुतो छात्र छात्रीर रिजाल्ट ভাল হৈছে গতিকে সকলোকে আন্তৰিক শুভেচ্ছা জনাইছো এইটো চেনেলৰ পৰা অৰ্থাৎ ইকো অফ নলেজ চেনেলৰ পৰা। আৰু যিসকলৰ মাৰ্কিং প্যাটাৰ্ন লৈ অলপ সন্দেহ আছে যে মই এইটো সাবজেক্টত ইমান পাব লাগিছিল, গতিকে তেওঁলোকৰ সন্দেহ আছে যে আৰু বেছি পাব লাগিছিল, গতিকে সেইসকলৰ বাবে আহি গ'ল অৰ্থাৎ সেইসকলৰ বাবে এই ভিডিঅ'টো। আৰু কেতিয়া তোমালোকে ৰিচেকিং কৰিবৰ বাবে ইয়াত সুযোগ পাবা, গতিকে ৰিচেকিঙৰ বাবে কেনেকুৱা এই ভিডিঅ'টোত আলোচনা কৰিম। The Assam State School Education Board (ASEB) has announced date for the HS final examination 2026. অর্থাৎ ইয়াত কোৱা হৈছে ASEB ঘোষণা কৰিছে যে 2026 যিসকল ছাত্ৰ ছাত্ৰী HS ফাইনেল দিছিল আৰু ৰিচেকিং এণ্ড স্কেন আনসাৰ স্ক্ৰিপ্ট ৰিকুৱেষ্ট কেন বি মেড অনলাইন ভায়া Assam Higher Secondary Education Council.assam.gov.in within 15 days of result declaration. ইয়াত কোৱা হৈছে যে তোমালোকে ৰিজাল্ট ঘোষণা হোৱাৰ পিছত 15 দিনৰ ভিতৰত তোমালোকে চাব পাৰিবা, ৰিচেকিং কৰিব পাৰিবা, 15 দিনৰ ভিতৰতে পাই যাবা। ৰিচেকিং কষ্ট 500 পাৰ সাবজেক্ট, প্ৰতিটো সাবজেক্টত 500 টকা ল'ব তোমালোকৰ ৰিচেকিং কৰিবলৈ। গতিকে তোমালোকৰ যিসকলৰ সন্দেহ আছে যে এইটো সাবজেক্টত বা পলিটিকেলত হওক, জিঅ'গ্ৰাফিত হওক, ইকনমিক্সত বা ইংলিছত হওক যে সন্দেহ আছে যে মই ইমান পাব লাগিছিল, 2 বা 5 বেছি পাব লাগিছিল বা 10 বেছি পাব লাগিছিল, সেইসকলৰ বাবে এই ভিডিঅ'টো। গতিকে তোমালোকে চাই যোৱা ভিডিঅ'টো। আৰু ইয়াত আছে আসাম HS 2026 কপি চেকিং আপডেট process candidate must apply through the Assam Higher Secondary Education Council official website আৰু ASECৰ যেটো অফিচিয়েল ওয়েবসাইট আছে হেতু তোমালোকে যাব লাগিব ফৰ ৰিচেকিং এণ্ড অবটেইনিং স্কেন আনসাৰ স্ক্ৰিপ্ট। আৰু তোমালোকে আনসাৰ স্ক্ৰিপ্ট যিখন বহিত তোমালোকে কোৱেশ্চন আনসাৰ লিখিছিলা। টাইমলাইন এপ্লিকেশন স্টাৰ্টেড 2 days after result are declared and remains open for 15 days। আৰু ৰিজাল্ট ঘোষণা হোৱাৰ কেইদিনমান পিছত, ৰিজাল্ট ঘোষণা হোৱাৰ 2 দিন পিছত তোমালোকৰ এইটো ওয়েবসাইট খুলি দিয়া হ'ব আৰু 15 দিনৰ বাবে এটো থাকিব, 15 দিন থাকিব, পিছত তোমালোকে চেক কৰিব পাৰিবা। আৰু ফিস লাগিব, এটো চেক কৰিবৰ কাৰণে ফিস লাগিব তোমালোকৰ 500 টকা। যোৱা বছৰ যেহেতু 500 টকা লাগিছিল, এবাৰ ৰসাগে 500 টকাই লাগিব প্ৰতিটো সাবজেক্ট। গতিকে সেই সন্দৰ্ভত সেবাৰ তথা ASEBৰ অধ্যক্ষ ডাঙৰীয়াই কি কথা কৈছে তোমালোকে চাই লোৱা আৰু পিছত তোমালোকৰ কামত আহিব। আৰু এই ভিডিঅ'টোত তোমালোকে চাই লোৱা। এতিয়া যদি কোনোবাই ৰিচেকিং কৰিব বিচাৰে তে আমি লিংকটো 2 দিনৰ ভিতৰত খুলি দিম। তেওঁলোকৰ এনসাৰ স্ক্ৰিপ্ট যদি কাৰোবাৰ আপত্তি আছে দ্যাট ৰিচেকিং অফ স্ক্ৰিপ্ট হৈ থাকিব। আৰু মাইগ্ৰেশ্যন সাৰ্টিফিকেট যাক লাগে, যিবিলাকে জেনেৰেলি আমাৰ ক্লাছ 12 পাছ কৰিলে বাহিৰত যায়, তেওঁলোকৰ মাইগ্ৰেশ্যন সাৰ্টিফিকেট ওলাই যাব। এজ সুন এজ এপ্লাই কৰিব, উইদিন হাফ এন আৱাৰ তেওঁ নিজৰ তাতে ডাউনলোড কৰিব পাৰিব মাইগ্ৰেশ্যন। ইয়াত আহাৰ এইখিনিতে এটা কথা কওঁ, যিসকল ছাত্ৰ ছাত্ৰী এইটো চেনেলত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, ভিডিঅ'বিলাক বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা, কমেণ্ট কৰিবা।